নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকক লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। কিয়নো আপোনালোকে যদি ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰি থৈছিলে তেতিয়াহ'লে আপোনাৰ নামটো 2023 বৰ্ষৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই, আপুনি কেনেকৈ চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু বন্ধুসকল এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ হেল্পফুল তথা প্ৰয়োজনীয় ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তো বন্ধুসকল, প্ৰথমতে আপোনাৰ লেপটপ তথা মোবাইলৰ যিকোনো ব্ৰাউজাৰ অপেন কৰিব লাগিব। অপেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব লাগিব NFSA। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে অলৰেডি আহি যাব। আপুনি ইয়াত চাৰ্চ কৰি দিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা এনেধৰণে ইণ্টাৰফেচ খোল খাব। আপুনি ইয়াৰ পৰা ৰেচন কাৰ্ড ইয়াত আপুনি ক্লিক কৰাৰ পিছত তলফালে চাব দুটা অপশ্যন আছে, ভিউ ৰেচন কাৰ্ড ড্যাশবোৰ্ড আৰু ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল। আপুনি তলৰ ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু এটা এনেধৰণৰ ইণ্টাৰফেচ খোল খাব, ৰেচন কাৰ্ড বেনিফিচিয়াৰী আণ্ডাৰ NFSA। অৰ্থাৎ আপুনি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেধৰণৰ এটা কেপচা কোড আহিব। আপুনি ইয়াত কেপচা কোডটো বহাই দিব। দিয়াৰ পিছত আপুনি ভেৰিফাইত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আৰু এটা এনেধৰণৰ ইণ্টাৰফেচ খোল খাব। আপুনি সম্পূৰ্ণ ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। কৰাৰ পিছত আপুনি চাব DFSO। আপুনি ইয়াত আপোনাৰ DFSO-টো চিলেক্ট কৰি দিব। দিয়াৰ পিছত ইয়াত আছে TFSO, আপুনি এইটো চিলেক্ট কৰি দিব। ইয়াৰ পিছত FPS। এতিয়া আপোনাৰ যিটো ৰিটেইলাৰ আছে, অৰ্থাৎ আপুনি আপোনাৰ এৰিয়াৰ যিটো ৰিটেইলাৰ আছে সেই ৰিটেইলাৰৰ নামটো আপুনি ইয়াত বিচাৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ অল যিমান ৰিটেইলাৰ আছে বা সুলভ মূল্যৰ দোকানী আছে সম্পূৰ্ণ নাম ইয়াত আহি যাব। আপুনি ইয়াৰ পৰা আপোনাৰ সুলভ মূল্যৰ দোকানী, আপোনাৰ এৰিয়াৰ সুলভ মূল্যৰ দোকানীৰ নামটো ইয়াত চিলেক্ট কৰি দিব। দিয়াৰ পিছত আপুনি চাব স্কিম। যেহেতু আপুনি এটা কাম কৰিব, আপুনি ৱালত ক্লিক কৰি দিব। সম্পূৰ্ণ স্কিম আপোনাৰ সন্মুখত শ্ব' কৰিব, গতিকে আপুনি ৱালত ক্লিক কৰি দিয়াটো ভাল হ'ব। ইয়াৰ পিছত আপুনি ষ্টেটাছ, আপুনি ইয়াত চাব ভেৰিফাইড এণ্ড এপ্ৰুভ, কিমান মানুহৰ এপ্ৰুভ হৈছে বা ভেৰিফাই হৈছে আৰু কিমান মানুহৰ ডিলাইট হৈছে এনেকৈ, আৰু কিমান মানুহৰ এনেকৈ ইয়েট অফ দ্য স্কিমড। তো সম্পূৰ্ণ আপুনি ইয়াত অল কৰি দিব। আপুনি সম্পূৰ্ণখিনি চাব পাৰিব, এপ্ৰুভ হৈছে নে নাই বা ডিলাইট হৈছে নে নাই সম্পূৰ্ণ ইয়াত চাবলৈ। গতিকে আপুনি চিলেক্ট অলত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ শ্বৰ্টিং, ইয়াত আপুনি ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি RC ষ্টেটাছ, ইয়াত আপুনি ৱালত ক্লিক কৰি দিব। ইয়াত আছে ৰিপৰ্ট নেম, অৰ্থাৎ আপুনি এইটোৱে ক্লিক কৰি দিব। দিয়াৰ পিছত বন্ধুসকল আপোনালোকে বিঅ ৰিপৰ্টত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আপোনাৰ এৰিয়াৰ ৰেচন কাৰ্ডৰ নামসহ সম্পূৰ্ণ মানুহৰ নাম ইয়াত আপোনালোকৰ সন্মুখত শ্ব' হ'ব। আপুনি ইয়াৰ পৰা আপোনাৰ নামটো বিচাৰি উলিয়াই আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই আপুনি সম্পূৰ্ণকৈ চেক কৰিব পাৰিব। আপোনাৰ ফেমিলিৰ কিমান মানুহ অন্তৰ্ভুক্ত হৈছে সম্পূৰ্ণকৈ আপুনি চাব পাৰিব। তো বন্ধুসকল, এনেদৰেই আপোনাৰ নামটো ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈছে নে নাই চাব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব।